এই মুহূৰ্তত মই উপস্থিত আছোঁ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ আজি যি নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল 231টা ভোটগ্ৰহণ কেন্দ্ৰত ইতিমধ্যে ভোটগ্ৰহণ সম্পন্ন হৈছে আৰু যিসকল পুলিং আৰু প্ৰিজাইডিং বিষয়া এই ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ গৈছে তেওঁলোক ইতিমধ্যে অহা আৰম্ভ হৈছে। বিশেষকৈ হাফলং যি সমষ্টি ওচৰৰ সমষ্টি হাফলং সমষ্টিৰ যিসকল পুলিং প্ৰিজাইডিং বিষয়া তেওঁলোক ইতিমধ্যে আহি ষ্ট্ৰং ৰুমত সোমাইছে আৰু ডন বস্কৰ এই ষ্ট্ৰং ৰুমত আমি দেখুৱাইছোঁ যে ইতিমধ্যে সকলো প্ৰস্তুতি চলি আছে আৰু CRPFে ইতিমধ্যে ষ্ট্ৰং ৰুমৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ আজি যি নিৰ্বাচন এই নিৰ্বাচন সামগ্ৰিকভাৱে শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হৈছে। সৰু সুৰা কেইটামান ঘটনা সংঘটিত হৈছে যি 3 নম্বৰ জাতিংগা সমষ্টি আছে সেই জাতিংগা সমষ্টিত প্ৰক্সি ভোট দিয়াক লৈ পেলাই এটা সমস্যা হৈছিল আৰু তাক লৈ কিছু কাজিয়া হৈছিল, তাত অলপ মাৰপিটৰ ঘটনা সংঘটিত হ'ল। ঠিক একেদৰে চেমখৰ সমষ্টিত এগৰাকী ভোটাৰে তেওঁ যে ভোটদান কৰিছিল আমি দেখুৱাইছোঁ বাকচ লৈ আহি আছে। আপোনালোক ক'ৰ পৰা আহিছে? Molay polling station, Molay High School polling station. Haflong constituency. ঠিক আছে এয়া ইতিমধ্যেই আহিছে যে হাফলং কনষ্টিটুৱেঞ্চি 1 নম্বৰ যি হাফলং কনষ্টিটুৱেঞ্চি ওচৰৰ কনষ্টিটুৱেঞ্চি আৰু সেইকাৰণে তাৰ যিসকল বিষয়া পুলিং প্ৰিজাইডিং বিষয়াসকল ইতিমধ্যে আহিছে আৰু এটা কথা দেখা গৈছে যে সামগ্ৰিকভাৱে শান্তিপূৰ্ণ যে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগে আগে বিভিন্ন সমষ্টিত বিশেষকৈ চেমখৰ দলং আৰু কালাচান সমষ্টিত যথেষ্ট সংঘাত হৈছিল বিজেপি আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকসকলৰ মাজত, কিন্তু আজি সামগ্ৰিকভাৱে শান্তিপূৰ্ণই চেমখৰ সমষ্টিত এটা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল যে এগৰাকী ভোটাৰে তেওঁ ভোটদান কৰাৰ পিছত বেলট বাকচত নভৰাই তেওঁ বাহিৰলৈ লৈ আহিছিল, তাক লৈ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল। ঠিক একেদৰে ডিগাৰ সমষ্টিত এটা অভিযোগ উঠিছিল, ডিগাৰ সমষ্টিৰ যিগৰাকী শাসক দলৰ বিজেপি দলৰ প্ৰাৰ্থী তেওঁ গৈ ভোটগ্ৰহণ কেন্দ্ৰত সোমোৱাক লৈ ৰাইজে আপত্তি কৰিছিল আৰু যি 3 নম্বৰ জাতিংগা সমষ্টিৰ মহাদেৱ টিলাৰ যিটো ভোটগ্ৰহণ কেন্দ্ৰ তাত বেলেগৰ হৈ বেলেগে ভোটদান কৰিবলৈ যোৱাৰ কাৰণে এটা কাজিয়াৰ সূত্ৰপাত হৈছিল। তাৰ বাদে সামগ্ৰিকভাৱে সকলো শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে আৰু ইতিমধ্যে ডিফুত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে সৰু সুৰা 2-এটা ঘটনা সংঘটিত হয় ইলেকশ্যন হ'লে, কিন্তু সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আৰু যি দেখা গৈছে 65% ভোটদান হৈছে বুলি আমাক প্ৰশাসনে জনাইছে, কিন্তু তাতকৈ কিছু বাঢ়িব পাৰে যিহেতু জিনাম ভেলী পৰা আৰম্ভ কৰি ডিগাৰ এই গোটেই সমষ্টিবিলাকৰ পৰা সম্পূৰ্ণ তথ্য এতিয়ালৈকে পোৱা নাই, যিহেতু তাত যোগাযোগৰ কিছু সমস্যা আছে, নেটৱৰ্কৰ সমস্যা আছে, গতিকে সেইকাৰণে হয়তো প্ৰায় 70% ভোটদান হ'ব বুলি আশা কৰা গৈছে। আৰু সামগ্ৰিকভাৱে আমি আজি পুৱাৰে পৰা আমি দেখুৱাইছোঁ যে প্ৰতিদিন টাইমৰ দৰ্শকসকলক আমি বিভিন্ন সমষ্টিত গৈছিলোঁ, 6টাকৈ সমষ্টিত আমি পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিছিলোঁ আৰু ৰাইজৰ যি উৎসাহ এই উৎসাহ দেখি পেলাই এটা কথা ক'ব পাৰি যে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত সকলো সমষ্টিৰে জনসাধাৰণে এটা কথা বিচাৰিছে যে শান্তিপূৰ্ণ এখন পৰিষদ হ'ব লাগে, শান্তি আহিব লাগে আৰু উন্নয়নৰ স্বাৰ্থতে সকলোৱে ভোট দিবলৈ ওলাই আহিছে। কোন জিকে কোন হাৰে সেয়া সময়ে ক'ব, 12 তাৰিখে যি ভোট গণনা হ'ব ভোট গণনাত ওলাব, কিন্তু দেখা গৈছে যে বেছিভাগ সমষ্টিতে জনসাধাৰণে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল, কিন্তু হাফলং সমষ্টিতে কম ভোটদান হৈছে। এতিয়ালৈকে আমি সম্পূৰ্ণ তথ্য পোৱা নাই, তথাপিও হাফলং সমষ্টিত আমি দেখিছিলোঁ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত পাতলীয়া শাৰী আছিল, কিন্তু তাৰ বাহিৰে অন্য সমষ্টিবিলাকত যথেষ্ট ভোটাৰ আছিল। আৰু এটা কথা যে যি এইবাৰৰ নিৰ্বাচন ত্ৰয়োদশ সাধাৰণ নিৰ্বাচনত 6গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁলোক নিৰ্বাচিত হ'লেই আৰু যিকেইটা 22টা সমষ্টিত নিৰ্বাচন হৈছিল তাত এটা কথা দেখা গৈছিল যে 5টা সমষ্টিতহে প্ৰত্যাহ্বান জনাবলৈ সন্মুখীন হৈছে। আমি যি দেখিছোঁ 5টা সমষ্টিতহে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপিৰ প্ৰাৰ্থীসকল আৰু অন্য সমষ্টিবিলাকত আচলতে বিজেপিৰ প্ৰাৰ্থীসকলেই এককভাৱে তেওঁলোকৰ সমৰ্থকে আমি বেছিকৈ দেখিছিলোঁ। কিন্তু এই গোটেই কথাবিলাক নিৰ্ভৰ কৰিব 12 তাৰিখে যেতিয়া ভোট গণনা হ'ব, ভোট গণনাৰ সময়তহে ওলাব আচলতে কোনে ৰাইজক শেষ হাঁহি মাৰিবলৈ সুবিধাটো দিয়ে, কাক আচলতে ৰাজপাটত বহুৱাই সেয়া সময় ক'ব।